বটদ্ৰোৱাৰ বাটমাৰীত উত্তপ্ত পৰিস্থিতি। মহিলা আয়োগক মাৰপিট কৰিবলৈ হাতে হাতে লাঠি লৈ আহিল ভূমাফিয়া। বটদ্ৰোৱাত ভয়ংকৰ ঘটনা। এগৰাকী বৃদ্ধা মহিলাক সহায় কৰিবলৈ যাওঁতেই ভূমাফিয়াই হাতে হাতে লাঠি লৈ আক্ৰমণ কৰিবলৈ আহে মহিলা আয়োগৰ এটা দলক। বাটমাৰী গাঁৱৰ দুই বাই ভনী ক্ৰমে সৰোজ বানু আৰু তাৰা বানুৰ মাজত দীৰ্ঘদিন ধৰি 7 বিঘা মাটিক লৈ বিবাদ চলি আছিল। প্ৰায় 20 বছৰ ধৰি চলি আছিল আদালতত গোচৰ আৰু প্ৰায় 6 মাহ পূৰ্বে আদালতৰ নিৰ্দেশ অনুযায়ী সৰোজ বানুক উক্ত মাটি ঢিং ৰাজচক্ৰ কাৰ্যালয়ে চমজাই দিছিল। খালী মাটিত সৰোজ বানুৱে কেইবাবাৰো বাসগৃহ নিৰ্মাণ কৰিবলৈ বিচাৰিছিল যদিও বেদখলকাৰীয়ে বাধা প্ৰদান কৰে। শনিবাৰে নগাঁও জিলাৰ মহিলা আয়োগৰ সদস্য মামণি বৰাৰ লগতে চাহিবা আহমেদে সৰোজ বানুৰ পৰিয়ালৰ লোকৰ লগত উক্ত মাটি পৰিদৰ্শন কৰিবলৈ আহোঁতে বেদখলকাৰীয়ে হাতে হাতে লাঠি লৈ মাৰপিট কৰিবলৈ আহি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। সব মানে এই হেৰিৰ সাৰ্কুলাৰ আন্দোলন হৈ আছে। ইয়াত সব ৰিপৰ্ট আছে। ৰিপৰ্টৰ পিছত এই বুঢ়ীৰ জোৰ নাই কাৰণে সৰোজ বানুৰ আজি ল'ৰা ছোৱালী জোৰ থাকিলেহেঁতেন, পইচা থাকিলেহেঁতেন মাটি পাই গ'ল। কিন্তু মই কৈছোঁ, মিডিয়াক কৈছোঁ, আপোনালোকৰ হাত জোৰে এনেকুৱা এটা পৰিস্থিতিত আপোনালোকে কি বুলি ভাবিব কওক? তেওঁলোকক কৈ এটা অৰ্ডাৰ দেখাই দিয়ক, এটা অৰ্ডাৰ দেখাই দিয়ক। কিছুমান মিডিয়া আছে ইয়াত তেওঁলোকৰ হৈ আহিছে, বুজিছে? গতিকে তেওঁলোকক এটা অৰ্ডাৰ দেখাই দিয়ক, এটা অৰ্ডাৰ দেখাই দিয়ক। মোক এতিয়া এই বুলবুলে ঠেলা ধাক্কা কৰিছে আৰু আপোনাৰ এই বুলবুলৰ ল'ৰা ছোৱালী একেটা আছে আৰু এটা ল'ৰা ওখকে যে আছিলে ইফতিকাৰ নে ইক্ৰামুল, এইকেইটা ভূমাফিয়া এওঁলোকৰ ওপৰত গোচৰ ৰুজু হৈ আছে। আজি আসামী হৈ আসামীয়ে ভিক্টিমক ঠেলা ধাক্কা দিছে। লগতে মহিলা আয়োগৰ সদস্যসকলক শাৰীৰিকভাৱে অপদস্থও কৰে, যাৰ বাবে ন্যায় বিচাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে মহিলা আয়োগে। এখন ৰাজ্যিক মহিলা আয়োগে সূৰ্য ভানুৰ এখন এপ্লিকেশ্যন পালোঁ। তেওঁ অসহায় মহিলা, তেওঁ কোনো নাই, তেওঁক জবৰদস্তিভাৱে তেওঁ ঘৰৰ পৰা তেওঁক বিতাড়িত কৰা হৈছে আৰু উপায় নোহোৱা হৈ মানুহজনে কানি কাটি হাৰাশাস্তি হৈছে। লিগেল এইডে তাৰ দায়িত্ব লৈ মানুহগৰাকীক জাষ্টিচ দিবৰ কাৰণে এটাকে এটা পৰ্যায় গৈছে। মণ্ডলে এটা সময়ত আহি ইয়াতে ইন দ্য স্পট ভেৰিফিকেশ্যন কৰি তেওঁলোকৰ দখলো দি গ'ল। তাৰ পাছত মানুহগৰাকী অৰ্থনৈতিকভাৱে একেবাৰে দুৰ্বল আৰু ল'ৰা ছোৱালীসকলেও লোকৰ ঘৰত হাজিৰা কৰি খায়। গতিকে ইয়াত এটা ভূমাফিয়াৰ, আমি এনেও আগতেও গম পাইছোঁ, ইয়াত এটা ভূমাফিয়াৰ দল আছে যিসকলে তেনেকৈ দুৰ্বল মানুহক অলপ হাৰাশাস্তি কৰি তেওঁলোকৰ সম্পত্তিবিলাক গ্ৰাস কৰে। এইটো সমাজৰ ব্যাধি। আৰু যিহেতু ৰাজ্যিক মহিলা আয়োগৰ আমাৰ প্ৰথমটো কথাই হৈছে যে অসহায় মহিলাক আমি সহায় কৰিব লাগে। সেই 80 বছৰীয়া মানুহগৰাকীয়ে যেতিয়া কানি কাটি দৰ্খাস্তখন দি মোক ক'লে, তেতিয়া মই ক'লোঁ যে ওমেন কমিশ্যনৰ এগৰাকী মই নগাঁৱত দায়িত্ব থকা মানুহ হিচাপে মই আপোনালোকৰ ওচৰত সহায়ৰ আগবঢ়াম। আৰু সেইমতে মই প্ৰথমতে থানালৈ আহিলোঁ। থানালৈ আহি থানাৰ কাগজ পাতিবিলাক চালোঁ। এই সকলোবিলাক কথাত এটা কথা সত্যত আমি নিৰূপিত হ'লোঁ যে সূৰ্য ভানুৰ এয়া হৈছে পৈতৃক সম্পত্তি, তেওঁৰ সেইটো অধিকাৰ, তেওঁ পাবই। গতিকে ইয়াতে আইনৰ মেৰপেক, আপোনালোকে জানেই আইনৰ পাকত বহু কথাত বেমেজালি ঘটে। গতিকে এতিয়া আমি ভাবিছোঁ যে ইয়াত আমাৰ যিটো অপ্ৰীতিকৰ কথা হ'ল, মানুহজনীক লিগেল আমি ভাবিছোঁ শান্তিপূৰ্ণভাৱে তেওঁ অধিকাৰটো পাওক। কিন্তু ইয়াততো দেখিছোঁ যে তেওঁলোকে সেই শান্তিপূৰ্ণ অধিকাৰ ল'বলৈ দিয়াৰ তেওঁলোকৰ মতলব নাই। গতিকে এই ক্ষেত্ৰত আমি সমস্ত ৰিপৰ্ট পালোঁ আৰু সৰ্বশেষত আমি সৰ্বোচ্চ ন্যায়ালয়ৰো আমি এটা অৰ্ডাৰ পাইছোঁ। গতিকে ইয়াৰ পাছত লোৱাৰ কোৰ্ট, হায়াৰ কোৰ্ট, সৰ্বোচ্চ ন্যায়ালয়ে যেতিয়া অৰ্ডাৰ দিয়ে, গতিকে মহামান্য উচ্চতম ন্যায়ালয়ক সন্মান জনাই আমি তেখেতৰ ৰায়টো কাৰ্যতঃ যাতে প্ৰশাসনে কৰি দিয়ে তাৰ কাৰণে সুব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ইয়াৰ পৰা গৈ আমি ইতিমধ্যে গৈ আমাৰ যিজন নগাঁও জিলাৰ SP তেখেতক আগতেও লগ পাইছিলোঁ, তেখেতে যথেষ্ট সহযোগিতা দিছে। তেখেতেও ভবা নাছিলে এনেকুৱা এটা পৰিৱেশ হ'ব বুলি। কিন্তু আজি মই দেখিলোঁ যে আমাৰ লিগেল এইডৰ আমাৰ চাহিবা আহমেদে তেওঁক গাত হেঁচা ঠেলাও কৰিছে। এতিয়া মই ইন দ্য স্পট ভেৰিফিকেশ্যন কৰোঁতে মই দেখা পাইছোঁ। গতিকে এই কথাবিলাক
যদি আমি আৰু যদি ইয়াত জোৰ জুলুমকৈ আমি কৰিবলৈ যাওঁ হয়তো ইয়াত অপ্ৰীতিকৰ ঘটনা কাৰোবাৰ প্ৰাণো যাব পাৰে গতিকে তেনেকুৱা এটা পৰিৱেশলৈ আমি যোৱাটো নিবিচাৰোঁ আৰু তাৰ লগে লগে মই আইন আদালত পুলিচ প্ৰশাসন সকলোকে অনুৰোধ কৰোঁ আমাৰ এটা ছ'চিয়েল জাষ্টিছ বুলি কথা আছে যে এগৰাকী অসহায় মহিলাৰ কেৱল টকা নাই কাৰণে তেওঁক সম্পত্তিৰ পৰা বিতাড়িত কৰিব তেওঁক বঞ্চিত কৰিব সেয়া কেতিয়াও এইখন চৰকাৰৰ আমোলত হোৱা নাই আৰু আমি এই কথা ওপৰলৈ আমি অৱগত কৰাম যাতে এই মহিলাগৰাকীয়ে জাষ্টিছ পায় আৰু আমি মহিলাগৰাকীৰ লগত খাৰা হৈ আছোঁ নিউজ ডেস্ক ৰিপৰ্ট ডি নিউজ NT নৰ্থ ইষ্ট